নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। যিহেতুকে মই জেগাডোখৰ নাম কি আছিলে বামুণীদা? হাবিগাঁও। যিহেতুকে মই বৰ্তমান আহি পেলাই হাবিগাঁৱত আছোঁহি আৰু ইয়াতে এটা ঐতিহাসিক এটা শিৱ মন্দিৰ আছে। সেই শিৱ মন্দিৰ ভাগলৈ আজি আহিলোঁ আৰু তাৰে কিছু দৃশ্য আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিম। যিহেতুকে মই চাবলৈ আহিছোঁ, ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ বুলি ভাবি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এইফালে চাওক, এটা সুন্দৰ এজোপা গছ, চাওক কিমান ধুনীয়া, বহুত পুৰণি গছ। আৰু এইফালে চাওকচোন, গছৰ ডালেৰে এখন গেট, ধুনীয়া লাগিলে চাই। আৰু যিহেতুকে এতিয়া আমি ভিতৰলৈ সোমাই যাম, মন্দিৰভাগ সম্পূৰ্ণ হোৱা নাই। যিহেতুকে এতিয়া পৰিৱেশটো চাওক, সেউজীয়া 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 সেউজীয়া। যিহেতুকে বন্ধুসকল লাহেকৈ ভিতৰলৈ সোমাই আহিলোঁ আৰু এইফালে চাওক গছকেইজোপা, মানে হেৰিটো চাওকচোন, লফটো চাওক কিমান ধুনীয়া এটা ভিউ। এইটো চাওক, দেখিছেনে? এইখনেই হ'ল গেট। এতিয়া মানে গছৰ ডালেৰে সম্পূৰ্ণ এটা গেট হৈ আছে, চাওকচোন কিমান ধুনীয়া লাগিছে, দেখিছেনে? এয়া চাওক, এখন গেট। আৰু যিহেতুকে এতিয়া বৰ্তমান ভিতৰলৈ যেতিয়া সোমাই আহিলোঁ, মন্দিৰভাগো কিছু দৃশ্য আপোনালোকক দেখাওঁ। আৰু ইয়াৰে ৰাইজৰ লগত মানে কি বিশেষ মোৰ লগত আহিছে বাবুমণিদাৰ লগত দুআষাৰ কথা পাতিম, সেই ইয়াৰ বিষয়ে ক'ব। আৰু যিহেতুকে মই নাজানো, কাৰণ মন্দিৰভাগৰ বিষয়টো সম্পূৰ্ণ মই জনাটো উচিত, যিহেতুকে আপোনালোকেও জনাব পাৰিম, ভাল লাগিব নহয় জানো? তেতিয়াহ'লে এয়া খুব সুন্দৰ এটা পৰিৱেশ। আৰু এইফালে হ'ল মন্দিৰভাগ, সেইভাগেই হ'ল মন্দিৰ। যিহেতুকে আঁতৰৰ পৰাই দেখাই থৈছোঁ, মন্দিৰভাগ সম্পূৰ্ণ এতিয়ালৈকে হোৱা নাই। এয়া বৰ্তমান বনি আছে, খুঁটাসমূহ বনিছে আৰু লাহে লাহে হ'বগৈ। কাৰণ যিহেতুকে ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি কয়। কাৰণ আমি যিহেতুকে আগৰ পৰা ককাহঁতৰ দিনৰ পৰা আমি শুনি আহিছোঁ, সকলোৱে যদি অনুদান দান বৰঙণিবিলাক দিয়া যায়, নিশ্চয় যদিটো সম্ভৱ মন্দিৰভাগ সম্পূৰ্ণ হৈ উঠিব। তাকে ভাবি অকণমান ভিডিঅ' এটা আৰম্ভ কৰিলোঁ আৰু আপোনালোককো দেখাই দিওঁ বুলি ভাবি এতিয়া লাহে লাহে আহি মই পালোঁহি মন্দিৰৰ কাষত। চাওক, এইভাগেই হ'ল মন্দিৰভাগ। যিহেতুকে বৰ্তমান সম্পূৰ্ণ হৈ উঠা নাই, ভিতৰলৈও বিশেষ নাযাওঁ। এয়া চাওক, যিহেতুকে এনেধৰণেই আছে মন্দিৰভাগ। আৰু সকলোৱে যদি দান বৰঙণি আগবঢ়ায়, তেতিয়া যদিটো সম্ভৱ মন্দিৰভাগ হ'ব। ইয়াতে মানে আগতে বোলে কিবা বিহাৰী মানুহ আছিল, তেখেতসকলে মন্দিৰৰ নামতে জেগাডোখৰত দি থৈ গ'ল। আৰু এতিয়া ক'ত গ'ল, কি হ'ল, কেনেকৈ আছেগৈ, সেই বিষয়েও মই নাজানো। যথেষ্টখিনি মাটি চাওকচোন, এই ৱালৰ কাষে কাষে চব ছাইড বান্ধ মাৰি থৈছে, চব ৱাল দি, কিমান ধুনীয়াকৈ, দেখিছেনে? এয়াই হ'ল মন্দিৰৰ চৌহদ, সেইভাগেই হ'ল মন্দিৰভাগ। যিহেতুকে এতিয়া বৰ্তমান আধৰুৱা হৈ আছে। ভাল লাগিল, আপোনালোকক অকণমান দেখাবলৈ প্ৰয়াস কৰিলোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু এইফালে এইজোপা গছ চাওক, কিমান ধুনীয়া এটা পৰিৱেশ। গছজোপা চাওক, দেখিছেনে? সেই গছজোপাৰ এটা ডালে সম্পূৰ্ণভাৱে এখন গেট তৈয়াৰ হৈছে। কিমান ধুনীয়া লাগিছে। আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এতিয়ালৈ ভিডিঅ'টো এইখনতে সামৰণি মাৰি দিওঁ বুলি ভাবিছোঁ। তথাপিও যিহেতুকে মোৰ লগত এজন বিশেষ ব্যক্তি আছে, আপোনালোকৰ সকলোৱে পৰিচিত। এইফালে নমস্কাৰ, বড়ো। আৰু ককাইদেউক মানে সদায় লগ পাওঁ, যিহেতুকে ভিডিঅ'ত মানে কেতিয়াবা দেখা পাওঁ পুখুৰীত শামুক ধৰি থাকে, কেতিয়াবা দেখা পাওঁ গছৰ তলত আমলৰি পাৰি থকা। আৰু খুব ভাল লাগিলে যিহেতুকে বাবামণিদাৰ ওচৰত পালোঁহি। বাবামণিদা, এই মন্দিৰভাগ কিমান চনত স্থাপিত হৈছিল, আপুনি কিবা গম পায় নেকি? হয়, 2004 চনত। 2004 চনত। এই মাটিডোখৰ প্ৰথম কাৰ আছিল? ইয়াৰ মানে বিহাৰী মানুহে বসবাস কৰিছিলে আগত দিনত। সিহঁত এতিয়া উঠি গ'ল। সিহঁতে উঠি যোৱা এতিয়াও কমচে কম 20 বছৰমান হৈয়ে গ'ল। 20 বছৰৰ মানে এতিয়া এই মন্দিৰৰ নামত দি থৈ গ'ল ন? এই মাটিকণ দি থৈ গৈছে। মন্দিৰভাগৰ নামটো কি বাৰু? শিৱ মন্দিৰ। এনেই নামাকৰণ হিচাপে হোৱা নাই, নহয় জানো? হয়। এইফালে চাওক, খুব ধুনীয়া এটা টাৱাত মানে জেগা। এইফালে জেগাৰ মানে যথেষ্টডোখৰ মাটি আৰু যথেষ্টডোখৰ দান কৰি থৈ গ'ল সেই বিহাৰী মানুহজনে। যিহেতুকে বিহাৰী বুলি কওঁতে হয়তো বহুত মানুহৰ গাত লাগিব পাৰে। মই এটাই অনুৰোধ জনাওঁ, যিহেতুকে কোনো গা পাতি ল'ব নালাগে। যিহেতুকে মানুহজনৰ নামটো আমি যিহেতুকে নাজানো, সেইটো কাৰণে বিহাৰী বুলি চিনাক্ত কৰা হ'ল। কোনো বেয়া পাব নালাগে। আৰু আকৌ এবাৰ লাষ্ট আপোনালোকক দেখাই দিলোঁ, এজোপা গছৰ ডালেৰে এখন গেট। আৰু এয়াই আছিল আজি মোৰ ভিডিঅ'। এতিয়ালৈ সকলোকে এই মন্দিৰৰ পৰাই
হৰ হৰ মহাদেৱ কৈ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়ালৈ বাই।